নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলোৱে ভালে আছে। তো বন্ধুসকল, আজি চিফ মিনিষ্টাৰ ছাৰে আত্মনিৰ্ভৰশীল আঁচনি CM2.0 2.0 শুভাৰম্ভ কৰিলে গুৱাহাটী কামৰূপতে। তো আপোনালোকে কোনে কোনে চিলেকশ্যন হৈছে কমেণ্টত জনাই দিব। তো ফাৰ্ষ্ট আপোনালোকক ৭৫,০০০ চেক প্ৰদান কৰিছে আজি। চ' ৭৫,০০০ তাৰপিছত ২৫,০০০ টকা, টোটাল ১ লাখ টকা আপোনালোকে লাভ কৰিব। ইয়াতে ছাবচিডিৰ কথা ক'লে ২ লাখৰ ভিতৰত 50% ছাবচিডি পাব, অৰ্থাৎ ১ লাখ টকা ছাবচিডি পাব আৰু ১ লাখ টকা আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব ৫ বছৰৰ ভিতৰতে সৰু এটা ইনষ্টলমেণ্টত। আৰু এইটো কোনো ধৰণৰ ইণ্টাৰেষ্ট চৰকাৰে নলয়। তো যিটো টকা দিব ২ লাখৰ ভিতৰত ১ লাখ টকা আপোনালোকক ছাবচিডি দিয়া হ'ব আৰু ১ লাখ টকা আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব ৫ বছৰৰ ভিতৰতে সৰু এটা কিস্তি হিচাপে আৰু উইথাউট ইণ্টাৰেষ্ট। ইয়াতে কোনো ধৰণৰ ইণ্টাৰেষ্ট বিচৰা নাই। তো ফ্ৰেণ্ডসকল, এইটো এটা ভাল আঁচনি যাতে আমাৰ দৰে যুৱক যুৱতীসকলে কিবা এটা কৰি খাব পাৰে। সেইবাবে চিফ মিনিষ্টাৰ ছাৰে এই আঁচনিটো লৈ আহিছে। CM2.0 1.0 এটা ভাল খবৰ। 1.0 যিসকলে আছিলে ইয়াৰ আগৰ বছৰ 2024ত যিসকলে অলৰেডি মানে ১ লাখ টকা লাভ কৰিছে আৰু ২৫,০০০ যুৱক যুৱতীক আছিল এই টকাটো দিছিলে 2024ত। ইয়াৰ আগৰ বছৰ অৰ্থাৎ ২৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিছিলে ১ লাখ টকা। তো সিহঁতক নেক্সট ১ লাখ টকা কেতিয়া দিব চিফ মিনিষ্টাৰ ছাৰে আজি প্ৰগ্ৰামত নিজে কৈছে ভাষণত। তো আপোনালোকৰ বাবে মই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ, ভিডিঅ'টো আপোনালোকে চাই লওক। মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ অভিযানত ২০২৪ চনত আমি প্ৰথমবাৰ এই কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এতিয়া প্ৰথমবাৰ যিসকলক আমি ২৫,০০০ যুৱক যুৱতীক যিসকলক আমি ১ লাখ টকা আগবঢ়াইছিলোঁ, অহা কেইটামান দিনৰ ভিতৰত আমি তেওঁলোকক তৃতীয় কিস্তিৰ ধন আগবঢ়াম। ২৫,০০০ যুৱক যুৱতীক আমি প্ৰথম কিস্তিৰ আৰু দ্বিতীয় কিস্তিৰ ১ লাখ টকা দিছিলোঁ আৰু ২৫,০০০ৰ ভিতৰত ১২,০০০ যুৱক যুৱতী তৃতীয় কিস্তিৰ বাবে বৰ্তমানলৈকে সফল হ'ব পাৰিছে। হয়তো অহা দিনকেইটাত এই সংখ্যাত আৰু কিছু সংযোজন হ'ব। ইয়াৰ লগে লগে এই ২৫,০০০ যুৱকৰ লগত আমাৰ জিলা আয়ুক্তসকলেও কাম কৰে আৰু আমি এই যুৱক যুৱতীসকলৰ লিষ্টখন আমি বেংকত দিওঁ আৰু বেংককো আমি অনুৰোধ কৰোঁ যে মুদ্ৰা বা আন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি আছে সেই আঁচনিত সফল যুৱক যুৱতীসকলক যাতে আৰু বেছি ঋণ দিয়াৰ বাবে বেংক আগবাঢ়ি আহে। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো চাইছে নিশ্চয়। তো চিফ মিনিষ্টাৰ ছাৰে এইটোৱে কৈছে যে ইয়াৰ আগৰ বছৰ 2024ত আত্মনিৰ্ভৰশীল আঁচনি 1.0 লাভ কৰা যুৱক যুৱতী টোটাল ২৫,০০০ যুৱক যুৱতীক দিছিলে টকাখিনি। এই টকাৰ ভিতৰত ১২,০০০হে যুৱক যুৱতীয়ে এইটো ভাল কামত খটুৱাইছে, বিজনেছ কৰিছে, কিবা এটা কৰিছে। তো এইটো ভেৰিফিকেশ্যন কৰিছেই, সেইবাবে ১২,০০০ যুৱক যুৱতীয়ে এই টকাটো ভাল কামত খটুৱাইছে। তো আপোনালোকে ভিডিঅ'টো নিশ্চয় ভালদৰে চাইছে। ২৫,০০০ৰ ভিতৰত কেৱল ১২,০০০ যুৱক যুৱতীৰ কথা ক'লে ভিডিঅ'টোত নিশ্চয় ভালদৰে চাইছে আপোনালোকে। ১২,০০০ যুৱক যুৱতীয়ে ভাল কামত খটুৱাইছে। তো নেক্সট সিহঁতকো ১ লাখ টকা দিব, কিন্তু এইটো ডেটটো ঘোষণা কৰা নাই। সিহঁতকো নেক্সট 1 লাখ টকা দিয়া হ'ব, এইখিনিয়ে কৈছে। তো আপোনালোকে ইমান দিন কৈ আছিলে যে আমাৰ টকা কেতিয়া দিও, CM2.0 আমি 1.0 আমাৰ নেক্সট 1 লাখ টকা কেতিয়া পাম। তো ৱেইট কৰক, আপোনালোককো টকা দিয়া হ'ব। কাৰণ যিহেতু চিফ মিনিষ্টাৰ ছাৰে আজি ভাষণত ক'লে, তো দিব কেইদিনমানৰ ভিতৰতে আপোনালোকে কিবা এটা আপডেট পাই যাব। যেতিয়া আপডেট পাব আপোনালোকক কল বা মেছেজ কৰিবই DIC অফিচৰ পৰাহে। তো ফ্ৰেণ্ডসকল, এইখিনি ভিডিঅ' আছিলে। তো যিসকলে CM2.0 2.0 যিসকলে চিলেকশ্যন হৈছে সিহঁতে ৭৫,০০০ টকা চেক পাবই। যিসকলে CM2.0 1.0 আছিলে যুৱক যুৱতী সিহঁতেও নেক্সট ১ লাখ টকা লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিলে আপোনালোকৰ বাবে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।